নমস্কাৰ স্বাগতম জনাইছো তেজছ লাইভ ৰাজ্যৰ সন্ধিয়াৰ বাতৰিলৈ ষ্টুডিঅ'ত মাৰিম লি উজনি অসমত বান বিভীষিকা বানত প্ৰাণ গ'ল বহুজনৰ মৃতকৰ প্ৰতিটো পৰিয়াললৈ 4 লাখ টকাকৈ তৎকালীন এককালীন অৰ্থ সাহায্য ঘোষণাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সাহস আমাৰ এই বিশেষ প্ৰতিবেদন মূল্যবান সম্পত্তি বয় বস্তু সকলো আছে মই পৰিস্থিতিৰ বুজ ললো চৰকাৰে ৰাইজক যিমান পাৰে সিমান সহায় কৰিব আৰু আমি যিমানখিনি পাৰো কতো আমি কম নাৰাখো যিমান পাৰো আমি সকলোকে সহায় কৰিম ঠিকে আছে আপুনি নিৰ্দেশ মতে আগতে অকণমান হিন্দী হৈছে নেকি ছাৰ বনাকান্ত আচলতে অভিযোগ কৰিছে আমি পানী বটলটো বহুত জনপ্ৰতিনিধি আছে আৰক্ষী আছে কিন্তু জিলা প্ৰশাসন কথা যি ৰিলিফ কেম্পত আহিছে তেওঁলোকেতো ৰিলিফ পাইছে কিন্তু য'ত গাঁৱত আছে পানীৰ কাৰণে কোনো তাত যাব পৰা নাই নাও নাযায় বা তাত মানুহ যাব পৰা নাই ৰাস্তাও নাই তেনেকুৱা কিছুমান জাগাত নিশ্চিতভাৱে অলপ অসুবিধা হৈছে আৰু জিলা প্ৰশাসনে স্বীকাৰো কৰিছে যে আমি বহুত জাগাত যাব পৰা নাই যেতিয়াই পানী কমি থাকিব আমি যাব পাৰিম এটা ওপৰৰ পৰাও বস্তু ড্ৰপ কৰা দিগদাৰী কাৰণ পানীতে পৰিব এইটো এটা বিশেষ পৰিৱেশ তথাপিতো মই নকওঁ যে সকলো 100% শুদ্ধ হৈ আছে যিমান পাৰো আমি চেষ্টা কৰিম যাতে মানুহৰ কষ্ট আমি কমাব পাৰো কাৰোবাৰ ডকুমেণ্টছ গৈছে কাৰোবাৰ বাচন বৰ্তন হাঁহ কুকুৰা ঘৰ সকলোৰে কথা মই শুনিছো যাক যেনেকে সম্ভৱ তেনেকে মই সহায় কৰিম মৃতকৰ পৰিয়ালবিলাকলৈ এটাটো মৃতকৰ পৰিয়াললৈকে তৎকালীনভাৱে আমি 4 লাখ টকা দিওঁ পৰৱৰ্তী সময়টো মই যি পাৰো আৰু হঠাতে দিল্লীত 16টা মেট্ৰো ষ্টেচন বন্ধ যন্ত্ৰৰ মন্ত্ৰত কৰ্তব্যৰত আৰক্ষীৰ সংখ্যা বৃদ্ধি দিল্লীত ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদে ব্যাপক ৰূপ লোৱাৰ পিছতে চৰকাৰে এনে সিদ্ধান্ত গ্ৰহণ কৰা বুলি মন্তব্য বহু লোকৰ সাহস আমাৰ এই বিশেষ প্ৰতিবেদন উজনি অসমৰ বালাক্ৰান্তক 50 লাখ টকাৰ সাহায্য প্ৰদান কৰিব বদৰুদ্দিন আজমলে হিন্দু এলেকাত কেম্প কৰি আমি সাহায্য প্ৰদান কৰিম ঘোষণা আজমলৰ সাহস গুৱাহাটীৰ পৰা আমাৰ সাংবাদিক হিমাশ্ৰী কলিতাই পঠিওৱা এই প্ৰতিবেদন সব জায়গাতে আছে আজি ৰাতিপুৱা পাম কালি পুৰা দিনটা ফ্লাড ডিষ্ট্ৰিবিউশ্যন 50 লাখ টকাৰ ব্যৱস্থা মই কৰি আছো এআইডিএফৰ ফালৰ পৰা কিমান কেনেকুৱা কি কৰা হ'ব এতিয়ালৈকে আমাৰ 50 লাখ হৈছে আৰু বেছি হ'ব আজমল ফাউণ্ডেশ্যনৰ পৰাও এইটোৱেই আজমল ফাউণ্ডেশ্যন আমাৰ 88% মানুহ আমাৰ হিন্দু ভাই আর 10% all 10% মুসলিম আদার কমিউনিটি মই তাত গৈ কেম্প কৰিম হিন্দু এৰিয়াত আৰু তাৰ পৰাই মই ডিষ্ট্ৰিবিউশ্যন কৰিম 88% ৰিলিফ আমি হিন্দু ভাইসকলক ডিষ্ট্ৰিবিউশ্যন কৰিম এইটো মই দেখিছোঁ চৰাইদেউ বানাক্ৰান্তৰ মাজত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বান সাহায্য শিবিৰত থকা লোকসকলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ মুখ্যমন্ত্ৰীগৰাকীৰ সাহস আমাৰ এই বিশেষ প্ৰতিবেদন এটা অবৰ্ণনীয় পৰিৱেশ বহুত মানুহ ৰিলিফ কেম্পলৈকে আহিছে বহুত মানুহ গাঁৱত আছে বহুত গাঁৱলৈকে এতিয়াও চৰকাৰ বা আমাৰ যিটো ৰিলিফ এফৰ্ট
এতিয়ালৈকে গৈও পোৱা নাই, কাৰণ গোটেই গাঁওখন পানীৰে আৱৰি আছে। বহুত লোকৰ মৃত্যু হৈছে, মৃতদেহ নতুন নতুনকৈ ওলাই আছে। আমি যিমান পাৰোঁ ৰাইজৰ লগত থাকি ৰাইজক সেৱা কৰাৰ কাৰণে যত্ন কৰিম। আজি মই গোটেইখিনি নিজেও চাই যাম। আৰ্মি, NDRF, SDRF, চৰকাৰ গোটেই একেলগে সকলোৱে কাম কৰি আছে। ৰাইজৰ ঘৰবিলাক ভাঙিছে, কিতাপ পত্ৰ নোহোৱা হৈছে, কাৰোবাৰ চাৰ্টিফিকেট উটি গৈছে, কাৰোবাৰ গৰু ছাগলী নোহোৱা হৈছে। চৰকাৰে যিমান পাৰে সকলোকে সহায় কৰিব। ৰাইজৰ এটা অভিযোগ আছে, অভিযোগ বুলি নহয়, ৰাইজে বিচাৰিছে যে চৰকাৰে, অসম চৰকাৰেতো দিবই, সহায় কৰিব, কেন্দ্ৰীয় চৰকাৰ বিশেষকৈ পুঁজি আহিব নেকি? চাওক, কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ দুটা নহয়। ৰাজ্য চৰকাৰৰ গোটেই ৰিলিফ এফৰ্টৰ টকা সদায় কেন্দ্ৰীয় চৰকাৰৰ পৰাই আহে। গতিকে আমি যিমান টকা ইয়াত খৰচ কৰিম 100% কেন্দ্ৰীয় চৰকাৰে আমাক দিব। খালি আমি খৰচ কৰি তেওঁলোকক জনাব লাগে যে ইমান টকা আমাক প্ৰয়োজন, তেওঁলোকে আমাক পঠাই দিয়ে। বানপানী বা গৰাখহনীয়াৰ বাবে খৰচৰ টকা অলমোষ্ট 100% কেন্দ্ৰীয় চৰকাৰে দিয়ে, আৰু কেন্দ্ৰীয় চৰকাৰে আমাক আগতীয়াকৈ দি ৰাখে, আৰু প্ৰয়োজন হ'লে আমি আৰু টকা খুজিব পাৰোঁ। তাৰ ওপৰত যদি কিবা বিশেষ পৰিৱেশ হয় যিটো কেন্দ্ৰীয় চৰকাৰৰ গাইডলাইন দি নাপায়, তেতিয়াও আমি কেন্দ্ৰীয় চৰকাৰক অতিৰিক্ত খুজিব পাৰোঁ। গতিকে সেইকাৰণে পুঁজিৰ ফালৰ পৰা কোনো অসুবিধা নহয়, আমি কৰিবও পাৰিম, আৰু প্ৰয়োজন হ'লে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই পৰা খুজি ল'ব পাৰিম। টকাটো সমস্যা নহয়। মই যিমানখিনি অঞ্চলত যাব পাৰোঁ মই নিজেও যাম, আৰু আমিও জানো যে বহুতখিনি জেগাত মানুহ এতিয়াও আবদ্ধ হৈ আছে। গতিকে আৰ্মিয়েও চেষ্টা কৰি আছে, NDRFেও কৰি আছে। কিছুমান জেগাত কোনো প্ৰকাৰেই যাব পৰা অৱস্থাত নাই। যোৱাকালি আমি হেলিকপ্টাৰ দিও ট্ৰাই কৰিছিলোঁ। গতিকে মানে চেষ্টাৰ ক্ৰুটি কৰা নাই, কিন্তু এইটোও ঠিক যে বহুত মানুহ এতিয়াও পানীৰ মাজতে আছে। মোক এতিয়া এগৰাকী মানুহে ক'লে যে পেচেণ্ট এটা আছে, আনিব পৰা নাই, বেটাৰী ৰিক্সাতে ওপৰত উঠাই ৰাখিছে। গতিকে কষ্টৰ কোনো সীমা নাই, আমি যিমান পাৰোঁ চৰকাৰৰ পৰা চেষ্টা কৰিম। নাগালেণ্ডৰ ডাৱৰ বিস্ফোৰণৰ কাৰণে যিহেতু বানপানীটো হ'ল, কিন্তু তাৰ লগত আমাৰ চৰাইদেউ বা শিৱসাগৰ জিলা প্ৰশাসনৰ যোগাযোগ নাছিল নেকি? যোগাযোগ ক্লাউডটো আহে সময়ত কি, নাগালেণ্ড প্ৰশাসনে আমাক লগে লগে জনাইছে ক্লাউড ব্লাষ্ট হোৱাৰ লগে লগে, কিন্তু জনালে লাভ কি আছে? যেতিয়া ইমান ডাঙৰ এটা ক্লাউড ব্লাষ্ট হৈছে, ক্লাউড ব্লাষ্ট হোৱাৰ 10 মিনিটতে তেওঁলোকে আমাক চিফ ছেক্ৰেটাৰীক জনাইছে যে আমাৰ ইয়াত ক্লাউড ব্লাষ্ট হৈছে। কিন্তু কৰিব পৰাটো একো নাই, হো হো কৰি পানী নামি আহিছে, আৰু তেওঁলোক নিজেও ক্ষতিগ্ৰস্ত। প্ৰাথমিক অৱস্থাত বৰ্তমানলৈকে কিমান ক্ষয়ক্ষতি হৈছে বুলি এতিয়ালৈকে আজি ক্ষয়ক্ষতিৰ বিষয়ে ক'লে অকণমান খুব প্ৰাথমিক হ'ব, আৰু কাৰণ আমি জনাতকৈ বহুত বেছি ক্ষতি হৈছে। সেইকাৰণে আমি বুলেটিনটো সদায় উলিয়াই আছোঁ, কিন্তু যিটো বুলেটিনত প্ৰকাশ পাইছে সেইটো বহুত কম, তাতকৈ ক্ষতি বেছি হৈছে। পাঠশালাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত মহিলাৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি চহৰখনত পুৱাৰে পৰা তীব্ৰ চাঞ্চল্য। প্ৰাথমিকভাৱে আত্মহত্যাৰ ঘটনা বুলি সন্দেহ কৰিলেও ঘটনাৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। মৃত মহিলাগৰাকী বাগমাৰাৰ চিনুমণি দাস। চাহক পাঠশালাৰ পৰা সঞ্জীৱ দাসে পঠিওৱা এই প্ৰতিবেদন। পাঠশালাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত মহিলাৰ ৰহস্যজনক মৃত্যুক লৈ চাঞ্চল্য। ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি আজি পুৱাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। প্ৰাথমিকভাৱে ঘটনাটো আত্মহত্যাৰ বুলি সন্দেহ কৰা হৈছে যদিও ইয়াৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। মৃত মহিলাগৰাকী বাগমাৰাৰ চিনুমণি দাস বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে কলেজ ৰোডস্থিত হোটেলখনৰ ব্যৱসায়ী হেমন্ত ৰয়ৰ ওচৰত মাজে সময়ে কৰ্মচাৰী হিচাপে কাম কৰিছিল চিনুমণিয়ে। মঙলবাৰে হোটেলত হেমন্ত ৰয় উপস্থিত থকাৰ সময়তে মহিলাগৰাকীয়ে এই ঘটনা সংঘটিত কৰা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। ঘটনাস্থলীত উপস্থিত হৈ পাঠশালা আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি আইনগত প্ৰক্ৰিয়া সম্পন্ন কৰাৰ পাছত মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে। এই ঘটনাৰ আঁৰত কোনো ব্যক্তিগত পাৰিবাৰিক কাৰণ নে আন কোনো কাৰণ জড়িত আছে সেয়া এতিয়াও নিশ্চিত হোৱা নাই। পাঠশালা আৰক্ষীয়ে ঘটনাটোৰ সকলো দিশ বিবেচনা কৰি তদন্ত আৰম্ভ কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু আৰক্ষীৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে মৃত্যুৰ প্ৰকৃত কাৰণ স্পষ্ট হ'ব বুলি আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়ে।
বজালিৰ পৰা সঞ্জীৱ দাসৰ ৰিপৰ্ট তেজছ লাইভ। শিৱসাগৰত বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ফুকন নগৰস্থিত আশ্ৰয় শিবিৰত বানাক্ৰান্ত লোকসকলৰ সৈতে মত বিনিময় মুখ্যমন্ত্ৰীগৰাকীৰ। চৰকাৰৰ পূৰ্ণ সহযোগিতাৰ আশ্বাস। চাওক শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক অৰ্পণা ভৰালীয়ে পঠিওৱা এই প্ৰতিবেদন। চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ বান ক্ষতিগ্ৰস্ত ৰাইজক লগ পাবৰ কাৰণে আহিছিলোঁ। বিশেষকৈ চৰাইদেউ, নাজিৰা, শিৱসাগৰ এই তিনিওটা স্থানত ৰাইজৰ দুখ কষ্ট দেখি সঁচাকৈয়ে মনটোত বহুত আমি সকলোৱে কষ্ট পাইছোঁ। কাৰণ এনেকুৱা বানপানীৰ বিভীষিকা এই জিলা দুখনে আগতে কেতিয়াও পোৱা নাছিল। যি কাৰণতে নহওক কিয় এইবাৰ অভাৱনীয় বানপানী হ'ল। মানুহৰ ঘৰৰ ছালৰ ওপৰেদি পানী গৈছে, কেইবাজনো লোকৰ মৃত্যু হৈছে, ঘৰ বাৰী ভাঙি গৈছে, পশু ঘৰত থকা গৰু ছাগলীৰ মৃত্যু হৈছে আৰু ৰাইজৰ মাজত এক অবৰ্ণনীয় দুখ আৰু যন্ত্ৰণাৰ সৃষ্টি হৈছে। ৰাজ্য চৰকাৰৰ ফালৰ পৰা মই সকলোকে ইমানেই ক'ব বিচাৰোঁ যে আমি ৰাইজৰ লগত থাকিম আৰু যিমান পাৰোঁ আৰ্তজনক, বানপানীত ক্ষতিগ্ৰস্তজনক সম্পূৰ্ণভাৱে সহায় কৰাৰ চেষ্টা কৰিম। ইতিমধ্যে আমাৰ মন্ত্ৰী বিমল বৰা, সুশান্ত বৰগোহাঁই ইয়াত আছে। স্থানীয় বিধায়কসকলেও কাম কৰি আছে আৰু মই এতিয়া জিলা আয়ুক্তৰ লগতো বহি কি তেওঁলোকৰ অসুবিধা আছে, গুৱাহাটীৰ পৰা কিবা সুবিধা লাগিব নেকি, গোটেইখিনি মই কথা পাতিম আৰু যিমান পাৰোঁ ৰাইজক সহায় কৰিম। আজি মোক কৈছে বিধায়ক অখিল গগৈয়ে কৈছে যে আৰু কিছু নাও লাগে, মই পঠাই দিয়াৰ ব্যৱস্থা কৰিম। কোনো অসুবিধা নহ'ব। খালি এয়াৰলিফ্টৰ কাৰণে লেণ্ডিং কৰাৰ কাৰণে জেগা নাপায়, গোটেইখন পানী হৈ আছে। গতিকে ইয়াত প্ৰেক্টিকেল ডিফিকাল্টিজ আছে, কিন্তু ৰাইজক আমি যেনেকৈ পাৰোঁ সহায় কৰিবই লাগিব আৰু আমাৰ চেষ্টা অব্যাহত থাকিব। এতিয়ালৈকে মৃত্যুৰ সংখ্যাটো ক'ব পৰা নাযায়, কাৰণ শিৱসাগৰ জিলাতে প্ৰায় 70গৰাকীতকৈ অধিক লোক সন্ধানহীন হৈ আছে। সেইকাৰণে মই ভাবোঁ যে মৃত্যুৰো ফিগাৰটো ৩-৪ দিন পিছতহে আমি ভাল কৰি গম পাব পাৰিম। কিন্তু চৰকাৰে যিমান পাৰে নিশ্চিতভাৱে যাৰ মৃত্যু হ'ল আমিতো ঘূৰাই দিব নোৱাৰোঁ, কিন্তু যিমানখিনি পাৰোঁ আৰ্থিকভাৱে আন ধৰণে যিমান পাৰোঁ আমি সহায় কৰাৰ কাৰণে চেষ্টা কৰিম। প্ৰাকৃতিক দুৰ্যোগ হ'লেও কিন্তু গোটেই উৎসটো নাগালেণ্ডত। নাগালেণ্ডৰ লগত এই সম্পৰ্কত বৰ্তমান যেতিয়া ক্লাউড বাজ হৈছিল নাগালেণ্ড চৰকাৰে আমাক জনাইছিলে, কিন্তু এটা প্ৰশ্ন মনত থাকি যায় যে অকল ক্লাউড বাষ্টৰ কাৰণে ইমান পানী হৈছে নে তাতে আন কিবাও কথা আছে। গতিকে অকণ কেইটামান দিন পিছত তাতো মানুহৰ ক্ষতি হৈ আছে। কেইটামান দিন পিছত নাগালেণ্ড চৰকাৰৰ লগত আমি কথা পাতিম, কাৰণ এইবাৰ হ'ল আগলৈকে যাতে নহয় সেইটো গুৰুত্বপূৰ্ণ কথা। সেইকাৰণে তাতনো কিহৰ কাৰণে এইটো হ'ল সেইটো জনাৰ খুবেই প্ৰয়োজন আছে আৰু নাগালেণ্ড চৰকাৰৰ লগত আমি কথা পাতিম। কেন্দ্ৰৰ পৰা বিশেষ পেকেজ কেন্দ্ৰৰ পৰাতো সহায় কোনো অসুবিধা নাই। ইয়াত এটা তেওঁলোকে নীতি নিয়ম বান্ধি দিছে, তাৰ ভিতৰত যিমান টকা লাগে আমি দি থাকিব পাৰোঁ। সেইকাৰণে বৰ্তমান আমাক 150 কোটি টকা খোজাৰ প্ৰয়োজন নাই, আমি নিজেও কৰিব পাৰোঁ, কাৰণ কেন্দ্ৰই আমাক 5 বছৰৰ কাৰণে এটা পুঁজি থৈ দিয়ে আৰু তাতকৈ যদি সেইখিনি শেষ কৰাৰ পিছত যদি আৰু পুঁজি লাগে আমি কেন্দ্ৰক ক'ব লাগে। বৰ্তমান আৰম্ভ হোৱাই নাই খৰচ কৰাটো আৰম্ভ হওক, তাৰ পিছত যদি লাগে কেন্দ্ৰই দিব। কেন্দ্ৰৰ পৰা টকা পোৱাত কোনো অসুবিধা নাই। এইটোতো স্থায়ী ব্যৱস্থাৰ কথা। এনেকুৱা য'ত বানপানী হৈছে তাত আমি মথাউৰি বনাইছোঁ। ভগৱানৰ আশীৰ্বাদত এইবাৰ সাধাৰণতে বানপানী হোৱা জেগাত এটাও মথাউৰি ভঙা নাই বা ৰাইজৰ ইমান ক্ষতিও হোৱা নাই। এইটো এটা আগতে নোহোৱা নোপোজা ঘটনা। এতিয়া ইয়াৰ প্ৰতিকাৰ কি জানিবৰ কাৰণে প্ৰথম বেমাৰটো বুজিব লাগিব যে নাগালেণ্ডত কি হৈছিলে। কেইটামান দিন ৰখিলে আমি গোটেই কথাখিনি গম পাম। খুব কম সময়ৰ ভিতৰতে অসম চৰকাৰে দ্বিতীয়টো প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈছে। চাওক, যি আছে আমিতো জানোৱে যে অসমত বানপানী আমাৰ এটা
এৰাই চলিব নোৱাৰা সমস্যা আমি সাজু হৈ থাকিব লাগে 365 দিন ৰাইজৰ লগত আমি থাকিম বজালীৰ ঐতিহাসিক মদন মোহন গোহাঁই থান সত্ৰত নিশা পুনৰ চুৰিকাণ্ড এমাহ সম্পূৰ্ণ নহওঁতেই সত্ৰখনত চোৰৰ উপদ্ৰৱে অঞ্চলজুৰি সৃষ্টি কৰিছে আতংক সত্ৰ চৌহদত ভুলুণ্ঠিত ভক্তসকলে অৰিহণা আগবঢ়োৱা দানপাত্ৰ ভাঙি তাত থকা নগদ ধন লুটি নিয়ে চোৰে সত্ৰখনৰ কেইবাটাও কোঠাৰ তলা ভাঙি থৈ যায় চোৰে ঘটনাস্থলীত এডাল প্লায়াৰ্ছ এৰি চোৰ অন্তৰ্ধান চাহক বজালীৰ পৰা সঞ্জীৱ দাসে পঠিওৱা এই প্ৰতিবেদন বৰ দুৰ্ভাগ্যজনক আচলতে আমি অতিকৈ দুখিত আৰু লজ্জিত আমি পুলিচ প্ৰশাসনক যোৱা 7 তাৰিখে চুৰ হওঁতেও আমি তেওঁলোকক বাৰে বাৰে কৈছিলোঁ যে আপোনালোকে আমাক এটা চিকিউৰিটিৰ ব্যৱস্থা কৰক তৎসত্ত্বেও তেওঁলোকে নকৰিলে আৰু আমি কৈছিলোঁ যে আপোনালোকৰ এজন বা দুজন দিয়ক আমাৰ গাঁৱৰ মানুহ এজন বা দুজন দি পেলাই আমি ঠিক তেনেকৈ সত্ৰখন ৰক্ষণাবেক্ষণ দি থাকিম তেওঁলোকে এইটো কাম নকৰিলে কিন্তু যি নহওক যোৱাকালি ৰাতি আকৌ সেই একেই ঘটনা হ'ল তাৰ কাৰণে আমি দুখিত লজ্জিত এমাহ হোৱা নাই যোৱা 7 তাৰিখে হৈছিলে আজি যোৱাকালি 22 তাৰিখ হয়তো আছিলে মানে 12 দিন বা 14 দিনৰ মূৰত আকৌ চুৰিকাণ্ড সংঘটিত হৈছে ইয়াতে ইয়াৰ ভিতৰত আমাৰ যিটো সন্মুখত দানপাত্ৰ আছিলে দানপাত্ৰটোত হয়তো ভালেখিনি টকা পইচা আছিলে বুলি আমাৰ সন্দেহ হৈছিলে কাৰণ আমি যোৱা মাঘ মাহৰ পৰাই সেইটো আমি কৰা নাছিলোঁ খুলি চোৱা নাছিলোঁ আৰু আমাৰ আজি সত্ৰখনত আমাৰ এটা অনুষ্ঠান পৰিৱেশন কৰাৰ কাৰণে আমি প্ৰস্তুতি চলাইছিলোঁ আমাৰ যোৱাবাৰ যি মুছলিম সম্প্ৰদায়ৰ মানুহে এটা চুৰিকাণ্ড কৰি পেলাই আমাৰ সত্ৰখন অকুচি কৰিছিলে আৰু সেই সূত্ৰে আমি আজি আমাৰ এটা শুদ্ধিকৰণ অনুষ্ঠানৰ কাৰণে সত্ৰাধিকাৰৰ লগত কথা পাতি পেলাই এই অনুষ্ঠানটো কৰিম বুলি যোৱাকালি আমি 7জনমান ব্যক্তিয়ে প্ৰায় ঠিক 7টামান বজালৈকে কাম কৰিছোঁ ইয়াতে আমাৰ গোটেই সত্ৰখনত অকণমান মানে জাহি জংঘলেৰে ভৰি আছে সেইবিলাক আমি মেচিন 2টা কিনি পেলাই চব চাফ চিকুণ কৰিছিলোঁ ৰাতিপুৱা গম পালোঁ আমাৰ যিজন নামঘৰীয়া তেওঁ গৈ মোক ৰাতিপুৱা ক'লে যে এনেকুৱা হৈছে আজি আকৌ তলা ভাঙিছে দানপাত্ৰটো এৰি থৈ গৈছে বেকচাইডে দানপাত্ৰটো এৰি থৈ গৈছে খুচুৰা পইচা গোটেইখিনি থৈ গৈছে আমি ৰাতিপুৱা আহি পইচাখিনি পুলিচ প্ৰশাসন আহিছিলে ভৱানীপুৰ থানাৰ আৰক্ষী বিষয়া এজন আহিছিলে তেওঁলোকে আমাক ক'লে আপোনালোকে এইখিনি পইচা বুটলি থৈ দিয়ক আমি বুটলি কাউণ্ট কৰিলোঁ তাতে প্ৰায় 680 টকামান খুচুৰা পইচা আছিলে 1 টকা 2 টকীয়া 5 টকীয়া নোট আৰক্ষীকটো আমি এছপিক যোৱাবাৰৰ এছপি ছাৰক আমি ফোন কৰিছিলোঁ কিন্তু এছপি ছাৰে আমাক ক'লেতো মইতো এটা চাৰ্জত নাই অৰিজিন এছপিজন আহিছে আপোনালোকে তেওঁলোকৰ লগত যোগাযোগ কৰক তাৰপিছত আমি আমাৰ যিজন আই চি আছে আই চিৰ লগত যোগাযোগ কৰিছোঁ আই চি কৈছে মই ছুটীত আছোঁ তেওঁ আকৌ বেলেগ এজনৰ নাম্বাৰ দিলে তেওঁ ছেকেণ্ড অফিচাৰ চাগে তেওঁ তাৎক্ষণিকভাৱে অৱশ্যে আহিলে আহি পেলাই ঠিক আপোনালোক যেনেকৈ আহিছে তেওঁ তেনেকৈ আহি ভিডিঅ' চিডিঅ'বিলাক কৰিবলৈ গুচি গৈছে ইয়াৰ পৰা অতি দুৰ্ভাগ্যৰ পৰিতাপৰ বিষয় যে এটা মাহতে আমাৰ দুবাৰকৈ চুৰি কাৰ্য মানে সংঘটিত হৈছে যোৱাবাৰ আমি দেখিছোঁ যে এবাৰ আমাৰ পিতলৰ যিমান সামগ্ৰী আছে শৰাইকে ধৰি যিবিলাক মূল্যৱান সামগ্ৰী আছে চুৰি গোটেইবোৰ লৈ গৈছিলে আৰু অসম আৰক্ষীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ বজালী আৰক্ষীক যে অতি খুব 2-3 দিনৰ ভিতৰতে চোৰবোৰ কাৰায়ত্ব কৰিছে আৰু গোটেই বস্তু বাহিনীসমূহ মানে ৰিকভাৰী কৰিছে যদিও গোটেই বস্তুবোৰ ভাঙি চিঙি পেলাইছে যি নহওক মানে চোৰ ধৰা পৰিছে কিন্তু আমি ভাবিছিলোঁ যে আৰু কিছুদিন চোৰ নহ'ব যিহেতু চোৰ ধৰা পৰিল কিন্তু দেখিছোঁ মানে যোৱা নিশা আমাৰ মানে আৰু গোটেইবোৰ তালা ভাঙিছে তালা ভাঙি আমাৰ যিটো পাৰ্মানেণ্টলি আমাৰ এটা ষ্ট্ৰাকচাৰ আছিলে মানে দানপাত্ৰত আৰু যিবিলাক ইয়াত ভক্ত আহে সেই ভক্তসকলে মানে ভগৱানৰ ওচৰত যি দান বৰঙণি আগবঢ়ায় সেই গোটেই দানপাত্ৰতেই জমা হৈ থাকে কিন্তু আজি গোটেই আমি ৰাতিপুৱা আমাৰ যেতিয়া নামঘৰীয়া আহে নামঘৰীয়া দেখে যে গোটেই তালাবোৰ ভাঙিছে আৰু গোটেই দানপাত্ৰটো মানে আমাৰ লোহাৰ মানে ষ্ট্ৰাকচাৰৰ লগত আছিলে ভাঙি একদম বাহিৰত পেলাই থৈছে আৰু যিবিলাক কইনছ আছিলে কইনছবিলাক পৰি আছে কিন্তু গোটেই বাকী যি নগদ ধন আছিলে মানে বৃহৎ পৰিমাণৰ ধনেই আছিল কাৰণ আমি প্ৰায় 6-7 মাহমান মানে ইয়াত আমি মানে এইটো তলাটো খোলা নাছিলোঁ কাৰণ যিটো এইটো থাকেই মানে এতিয়ালৈকে আমি সেনেকুৱাই বছৰেই খোলোঁ এইটো কিন্তু দেখিছোঁ যে আমি চুৰি কাৰ্য চুৰ কাৰায়ত্ব হোৱাৰ পিছত আমি আৰু খুব বিশেষকৈ
বজাৰী আৰক্ষীক আমি বাৰ বাৰ অনুৰোধ কৰিছিলোঁ যে ইয়াত আমি চুৰ ধৰি থাকিলে নহ'ব, কাৰণ চুৰ ধৰিলে কি হয়, আমাৰ সামগ্ৰীবোৰ আমি আল্টিমেটলি আমাৰ ক্ষতিটো হৈ থাকে, বস্তুবোৰ লৈ যায়, CC কেমেৰা ভাঙি দিয়ে, প্ৰত্যেকবাৰে এটা আমাৰ ফাইনেন্সিয়েলি লষ্ট হয়, চুৰে জেলত গুচি যায়, কিন্তু আমাৰ গোটেই বস্তুখিনি আমি নাপাওঁ। এতিয়া আমি তেওঁলোকক বাৰম্বাৰ অনুৰোধ কৰিছোঁ যে পাৰ্মানেণ্ট এটা চলিউশ্যন হ'ব লাগে, আৰু চলিউশ্যনটো হিচাপত আমি যে আমাৰ ফালৰ পৰা এজন আমি ইয়াত ৰাতি থকাৰ ব্যৱস্থা কৰোঁ, কিন্তু আৰক্ষীৰ ফালৰ পৰা এজন আৰক্ষী ইয়াত স্থায়ীভাৱে যাতে নিৰাপত্তাৰ ব্যৱস্থা কৰে, তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাম, কাৰণ তেওঁ যিহেতু সত্ৰৰ মাটি বেদখলকে ধৰি কিনে সত্ৰসমূহক যি ধৰণে আগবঢ়াই নিয়াৰ তেওঁ ব্যৱস্থা কৰিছে, আৰু এইখন সত্ৰতো অসম দৰ্শন আঁচনিৰ জৰিয়তে অসম চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি ৰূপায়ণ কৰিছে। গতিকে আমি এইখন এখন অসমৰ ঐতিহ্যপূৰ্ণ সত্ৰ হয়। গতিকে ইয়াত আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাম যাতে এক স্থায়ী নিৰাপত্তা ৰক্ষীৰ ব্যৱস্থা কৰে, তাৰ বাবে অনুৰোধ জনাইছোঁ। মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিত কৃত্ৰিম বানপানী, উপযুক্ত নলা নৰ্দমা নথকাৰ বাবেই কৃত্ৰিম বানপানী। কৃত্ৰিম বানে জলাকলা খুৱাইছে উত্তৰ গুৱাহাটীবাসীক। চাহক আমাৰ এই বিশেষ প্ৰতিবেদন। ইছৰোৰ পদত্যাগী বৈজ্ঞানিকসকলক পুনৰ ইছৰোলৈ উভতাই অনাটো কেন্দ্ৰীয় চৰকাৰৰ এক জাতীয় আৰু নৈতিক দায়িত্ব। তেজছ লাইফৰ মুখ্য সম্পাদক কৌপেশ চন্দ্ৰ দাসৰ সৈতে বাৰ্তালাপত এই মন্তব্য ইলোৰা বিজ্ঞান মঞ্চৰ সভাপতি ডক্টৰ মনোৰঞ্জন শৰ্মাৰ। ইছৰোৰ বৈজ্ঞানিকৰ পদত্যাগ আমাৰ কাৰণে উদ্বেগৰ বিষয়, মন্তব্য ইলোৰা বিজ্ঞান মঞ্চৰ সভাপতিগৰাকীৰ। ইছৰোৰ বৈজ্ঞানিকৰ পদত্যাগ আমাৰ কাৰণে উদ্বেগৰ বিষয়, মন্তব্য ইলোৰা বিজ্ঞান মঞ্চৰ সভাপতিগৰাকীৰ। চাহক আমাৰ এই বিশেষ প্ৰতিবেদন। কিছুদিন ধৰি কিছুদিন আমি কাকতত পাইছোগৈ ন যে ইছৰোৰ পৰা ইণ্ডিয়ান ৰিচাৰ্চ অৰ্গেনাইজেশ্যনৰ পৰা বহু বৈজ্ঞানিক পদক্ষেপ কৰিছিল। এই পদক্ষেপ কৰাটো মই ভাবোঁ এইটো আমাৰ কাৰণে অতি উদ্বেগৰ কথা আৰু বৰ দুৰ্ভাগ্যজনক, কাৰণ আমাৰ ইছৰোই ভাৰতবৰ্ষৰ আমাৰ যিখন মহাকাশ জগতৰ মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰত আমাৰ যিটো বিৰাট সাফল্য আহিছিল, চন্দ্ৰযানবোৰৰ ক্ষেত্ৰত আমাৰ সাফল্য, মংগলযানৰ ক্ষেত্ৰত আমাৰ কিছু যথেষ্ট পদক্ষেপ, আৰু এনেকুৱা বহু ধৰণৰ চন্দ্ৰত আমাৰ মানুহ নমোৱাৰ কাৰণে যিবোৰ পৰিকল্পনা হৈছিল, যে সেই পৰিকল্পনাবিলাক আমাৰ যিখিনি ধৰক আপোনাৰ অভিজ্ঞ বৈজ্ঞানিকবিলাকে যদি এনেকে একেলগে বহু বৈজ্ঞানিক গুচি যায়গৈ, তেতিয়াহ'লে এইটো আমাৰ গোটেই ইছৰোৰ ক্ষতি হ'ব। ইছৰোৰ ক্ষতি হোৱাৰ লগে লগে গোটেই ভাৰতবৰ্ষৰ ক্ষতি হ'ব। ভাৰতবৰ্ষৰ বৈজ্ঞানিক জগতৰ কাৰণে এইটো এটা ডাঙৰ ক্ষতি, আৰু ইয়াৰ আমি কাৰণটো বিচাৰিব লাগিব কি কাৰণে ইমান বৈজ্ঞানিকে একক সময়তে একেলগে পদত্যাগ কৰিছে, তেখেতসকলৰ অসন্তুষ্টিৰ কাৰণটো কি, তেখেতসকলে কাম কৰাৰ যিটো পৰিৱেশ, সেই কাম কৰাৰ পৰিৱেশটো পোৱা নাই নেকি, তেখেতসকলৰ ওপৰত হেঁপাহ প্ৰয়োগ কৰা হৈছে নেকি, বা তেখেতসকলে যি ধৰণৰ সা সুবিধা পাব লাগিছিল এইবোৰ পোৱা নাই নেকি। অন্যহাতে আমি দেখিছোঁ যে ব্যক্তিগত খণ্ডত আকৌ নকল স্থাপনৰ চেষ্টা হৈছে,
অৰ্থাৎ বিজ্ঞানৰ ক্ষেত্ৰত যিটো আমাৰ ভাৰতবৰ্ষৰ যিটো অগ্ৰগতি, এই অগ্ৰগতি ব্যক্তিগত খণ্ডই ব্যৱহাৰ কৰি মুনাফাৰ কাৰণে ব্যৱহাৰ কৰিব খুজিছে থাকে। সেইটো কোনোবাই ইয়াক সমৰ্থন কৰিলেও মূলতঃ যে আমাৰ এই জাতিটোৰ কাৰণে আমাৰ দেশৰ কাৰণে এতিয়া এটা অমংগলজনক লক্ষণ বুলিয়ে মই ব্যক্তিগত খণ্ডত মানুহে লাভৰ কাৰণে কৰে, ব্যক্তিগত লাভৰ কাৰণে কৰে, তাত কোনো জাতীয় দায়িত্ব নাথাকে বা নৈতিকতাও নাথাকে। গতিকে আমি ভাবোঁ যে ঈশ্বৰ বৈজ্ঞানিকসকলৰ ওপৰত তেওঁৰ কাৰণবোৰ আমি বিচাৰি উলিয়াব লাগে, তেখেতসকলক আনিব লাগে আৰু নতুন নতুন বৈজ্ঞানিক ঈশ্বৰলৈকে আনি ঈশ্বৰক শক্তিশালী কৰিব লাগে। এই মুহূৰ্তত আজি ভাৰতবৰ্ষৰ বিজ্ঞান জগতৰ ক্ষেত্ৰত দৰকাৰী কথাত মাতিবলৈ ৰাষ্ট্ৰীয় ক্ষেত্ৰত তাক প্ৰতিষ্ঠা কৰা আৰু ব্যক্তিগত ক্ষেত্ৰত উৎসাহ দিয়াটো নহয়।